কিয় বাৰে বাৰে উচ্ছেদিতৰ কাষত অখিল? কিয় সংখ্যালঘুৰ কাষত বাৰে বাৰে অখিল? কিয় সংখ্যালঘুৰ শক্তিমান আজি অখিল? অখিল গগৈ অকলেই অখিল গগৈ এতিয়া উচ্ছেদিতৰ কাষত নেকি? অতি শেহতীয়াকৈ গোৱালপাৰা ধুবুৰীৰ সংখ্যালঘু অধ্যুষিত এলেকাত উচ্ছেদ চলিছে। কিন্তু এই উচ্ছেদৰ সময়ত সংখ্যালঘুৰ কাষত এতিয়া কাৰ্যত শক্তিশালী ৰূপত যেন কোনোৱে নাই, যাৰ পূৰ্ণ সুযোগ লৈছে শাসনাধিষ্ঠিত দলটোৱে। ক্ৰমাৎ কংগ্ৰেছৰ সৈতে প্ৰকাশ্যেই দূৰত্ব বাঢ়িছে সংখ্যালঘু জনতাৰ। উচ্ছেদৰ সময়ত মাচিহা বুলি ভবা গৌৰৱ গগৈও এতিয়া উচ্ছেদিতৰ কাষত থিয় হ'ব পৰা নাই। নিৰাপদ দূৰত্বৰ পৰাই উচ্ছেদৰ বিৰোধ কংগ্ৰেছ AIDFৰ। কিন্তু উচ্ছেদৰ দিনা উচ্ছেদৰ সময়ত সংখ্যালঘুৰ কাষত অকলেই অখিল। অখিলক আটক কৰা হৈছে চাপৰৰ পৰা। অখিল ৰাজহুৱা ট্ৰলৰ সন্মুখীন হৈছে ছচিয়েল মিডিয়াত। কিন্তু তাৰ পিছতো সংখ্যালঘুক কেৱল মানুহ বুলি ভাবিয়ে সংখ্যালঘুৰ কাষত থিয় দিয়াৰ কথা কৈছে অখিল গগৈয়ে, যাৰ বাবে সংখ্যালঘুৰ বাবে শক্তিমান হৈ পৰিছে কেৱল আৰু কেৱল অখিল গগৈ। অখিল গগৈৰ এই সংখ্যালঘু প্ৰীতি ৰাজনৈতিক ৰূপ ল'ব নেকি? অখিল গগৈক বাৰে বাৰে ট্ৰল কৰা হৈছে কিছুমান ছবি ভিডিঅ'ক লৈ। সংখ্যালঘু জীয়ৰী বোৱাৰীক সাৱটি সান্তনা দিছে অখিল গগৈয়ে। ভাইৰেল হৈ পৰা ফটো ভিডিঅ'ক লৈ ট্ৰল হৈছে বাৰে বাৰে অখিল। মুখ্যমন্ত্ৰীয়েও বাৰে বাৰে টাৰ্গেট কৰি লৈছে অখিল গগৈক। মুখ্যমন্ত্ৰীয়ে কৈছে সত্ৰাধিকাৰ সকলোকো কেতিয়াবা সাৱটি ধৰক অখিল গগৈয়ে। এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজোঁ। তাকে কৈছোঁ, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বতৰ দৰবাত গৈ। মুখ্যমন্ত্ৰীৰ এনে টাৰ্গেট অখিল, বিজেপিৰো টাৰ্গেট অখিল। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই টাৰ্গেট কৰিছে অখিল গগৈক, কিন্তু অকলেই অটল অখিল। বিধায়ক হোৱাতকৈ মানুহ হ'বলৈ ভাল পাম বুলি কৈ দিছে অখিল গগৈয়ে। যদি কোনোবা দুৰ্গত মানুহ, বিপদত পৰা মানুহৰ ওচৰলৈ যোৱাৰ কাৰণে যদি কোনোবাই ভোট নিদিয়ে বা ভোটত হাৰিবলগীয়া হয়, বিধায়ক হ'ব নলগীয়া হয়, তেতিয়াহ'লে মই তেনেকুৱা বিধায়ক নহ'লেও হ'ব। মই মানুহ হৈ থাকিব খোজোঁ, মানুহৰ বিপদৰ সময়ত মই থাকিব খোজোঁ। গতিকে যদি কোনোবাই ভাবে তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা ভুল মই কৰিম, আৰু তাৰ কাৰণে যদি কোনোবাই ভোট নিদিয়ে, যদি বিধায়ক হ'ব নালাগে, তেতিয়াহ'লে মই বিধায়ক নহ'বলৈ প্ৰস্তুত। কিন্তু সংখ্যালঘুৰ কাষ চাপি ক'ত কেনেকৈ কি ৰাজনৈতিক সমীকৰণৰ মাজত সোমাই পৰিছে অখিল গগৈ। সংখ্যালঘুৰ অধিক কাষ চাপি কংগ্ৰেছৰ সৈতে দূৰত্ব বাঢ়িছে অখিল গগৈৰ। সংখ্যালঘুৰ পক্ষত থিয় দি শাসক পক্ষৰো চকুৰ কুটা দাঁতৰ হোল হৈ পৰিছে অখিল গগৈ। কিন্তু প্ৰশ্নটো হ'ল, সংখ্যালঘুৱে কিমান বিশ্বাস ৰাখিব পাৰিব অখিল গগৈৰ এই ত্যাগৰ? অখিল গগৈয়ে ত্যাগ কৰিব খুজিছে, বিধায়ক হোৱাৰ পৰিৱৰ্তে মানুহ হ'ব খুজিছে, মানুহ হিচাপে মানুহৰ কাষত থিয় দিব খুজিছে, যিদৰে উচ্ছেদিত আজি অখিল গগৈৰ বাবে কেৱল আৰু কেৱল মানুহ। ৰাজনীতিৰ পথাৰত সংখ্যালঘুক সমৰ্থন কৰি ক্ৰমাৎ নিঃসংগ হ'বলৈ লৈছে নেকি অখিল গগৈ? ৰিপৰ্ট DY 365।